Hello everyone, মই পূজা বৰাই মোৰ YouTube চেনেল ডিজিটেল সাকসেস পাৰ্টনাৰলৈ সকলোকে স্বাগতম জনাইছো। আগৰ ভিডিঅটোত মই কৈছো যে নেটৱৰ্ক মাৰ্কেটিং ক্ষেত্ৰখনত আমি আগুৱাই যাবলৈ হলে কি তিনিটা কাম কৰাৰ প্ৰয়োজন। মোৰ বহুতো বন্ধুবৰ্গই মোক এটা কোৱেশ্চন কৰি আছে যে সেই তিনিটা কামৰ বিষয়ে মই অকনমান বহলাই ক'ব লাগে। আজি এই তিনিটা কামৰ বিষয়ে বহলাই ক'বলৈ মই এই ভিডিঅটো প্ৰস্তুত কৰিছো। এতিয়া কথা হল নেটৱৰ্ক মাৰ্কেটিং ক্ষেত্ৰখনৰ লগত আপুনি জড়িত হ'বলৈ হলে প্ৰথমতে আপুনি কি কৰিব? প্ৰথমতে আপুনি এটা আইডি ৰেজিষ্ট্ৰেচন কৰিব লাগিব। আৰু আইডি ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে আপোনাৰ পেন কাৰ্ড, মোবাইল নম্বৰ, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড প্ৰয়োজন। আৰু ইয়াৰ বাবদ কোনো ধৰণৰ মাচুল পৰিশোধ কৰিবলৈ আপুনি নালাগে। এতিয়া প্ৰথম কথাটোলৈ আহোঁ, ব্ৰেণ্ড চেঞ্জ। ব্ৰেণ্ড চেঞ্জৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, আপুনি বা মই সকলোৱে ব্ৰেণ্ড চেঞ্জৰ প্ৰতি আগ্ৰহী। সৰুতে আপুনি যিটো চাবোন ইউজ কৰি আছিলে, আজি হয়তো আপুনি সেইটো চাবোন ইউজ কৰি থকা নাই। প্ৰথম যেতিয়া আপুনি মোবাইল লৈছিলে তেতিয়া হয়তো আপুনি যিটো ফোন ইউজ কৰি আছিলে, আজি হয়তো আপুনি সেইটো ফোন ইউজ কৰি থকা নাই। গতিকে সময়ৰ লগে লগে বয়সৰ লগে লগে আমাৰ ব্ৰেণ্ডবিলাক সলনি হৈ গৈ থাকে। আৰু এতিয়া কথা হ'ল যে সেই নেটৱৰ্ক মাৰ্কেটিং ক্ষেত্ৰখনত আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনাৰ প্ৰথমতে আপুনি ব্ৰেণ্ডটো চেঞ্জ কৰিব লাগিব। যদি আপুনি চাই যে আমাৰ ঘৰুৱা যিবোৰ ব্যৱহাৰ্য সামগ্ৰী, সেই সামগ্ৰীবোৰ ইয়াত উপলব্ধ। আৰু প্ৰথমতে আপুনি এই সামগ্ৰীসমূহ, ঘৰুৱা সামগ্ৰীসমূহ আপুনি কিনি আপুনি ইউজ কৰক। যদি আপুনি ভাল পায় তেতিয়া আমাৰ ছেকেণ্ড ষ্টেপটো আৰম্ভ হ'ব শ্বেয়াৰ। এতিয়া শ্বেয়াৰিঙৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, আমি বিভিন্ন সময়ত বিভিন্ন কথা ডিজিটেল মাধ্যমতে হওক বা আমাৰ বন্ধুবৰ্গৰ মাজতে হওক বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে আমি শ্বেয়াৰ কৰোঁ। আপুনিও জানে যে শ্বেয়াৰিঙৰ পাৱাৰটো কিমান বেছি। কিয়নো আমি ভাল লগা ব্ৰেণ্ডৰ বিষয়ে, ভাল লগা বস্তুবোৰৰ বিষয়ে আমি শ্বেয়াৰ নকৰোঁ। যেতিয়া আপুনি ভাল লগা ব্ৰেণ্ডৰ বিষয়ে, ভাল লগা বস্তুবোৰৰ বিষয়ে আপুনি শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ কি হ'ব? এটা কাষ্টমাৰৰ নেটৱৰ্ক ক্ৰিয়েট হ'ব। আৰু এই কাষ্টমাৰৰ নেটৱৰ্কটোৱে সকলোৱেতো বজাৰ কৰিব তেওঁৰ ঘৰৰ কাৰণে, কিয়নো ইয়াত ডিছকাউণ্টত মাল পাব। বজাৰ কৰাৰ ফলত আপুনি ঘৰত বহিয়ে আপুনি 10,000 পৰা 15,000 টকা আপুনি ইনকাম কৰিব পাৰিব। আৰু যেতিয়া আপোনাৰ কাষ্টমাৰৰ নেটৱৰ্কটো ডাঙৰ হৈ গৈ থাকিব, তেতিয়া আপুনি ইনকামৰ ৰাস্তাটো আপোনাৰ ডাঙৰ হৈ গৈ থাকিব। আৰু আপুনি যদি বিচাৰে যে মোক ইনকাম বেছি লাগে, তেতিয়া আপুনি নেটৱৰ্কটো নিজে বহলাব পাৰিব। এতিয়া থাৰ্ড ষ্টেপ হ'ল হেল্প। এতিয়া আমি কাক হেল্প কৰিম? যিসকলে নেটৱৰ্ক মাৰ্কেটিং ক্ষেত্ৰখনত জড়িত হৈ তেওঁলোকৰ কেৰিয়াৰ গঢ়িব বিচাৰিছে বা যিসকলে নেকি এক্সট্ৰা আৰ্নিং কৰিব বিচাৰিছে, তেখেতসকলক আমি এই ক্ষেত্ৰখনত কেনেকৈ আগুৱাই যাব লাগে হেল্প কৰোঁ। ইয়াৰ উপৰিও ইয়াত কিছুমান অনলাইন ট্ৰেইনিঙৰো সুবিধা আছে আৰু আমি সকলোকে ছাপোৰ্ট কৰোঁ। আপুনি বা মই বুলিয়ে নহয়, আমাৰ গোটেই টিম আছে। টিমে যোনসকলে আগুৱাই যাব বিচাৰে তেওঁলোকক ছাপোৰ্ট কৰে বা হেল্প কৰে। এতিয়া কথা হ'ল, আপুনি বা মই আজি নেটৱৰ্ক মাৰ্কেটিং ক্ষেত্ৰখনত ইনভলভ নহ'ব পাৰোঁ, কিন্তু আমি যদি চাওঁ দিল্লী আৰু কৰ্ণাটক ইউনিভাৰ্চিটিত কিন্তু অলৰেডি নেটৱৰ্ক মাৰ্কেটিংটো এটা কোৰ্চ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। অনাগত দিনত কিন্তু আমাৰ অসম চৰকাৰেও নেটৱৰ্ক মাৰ্কেটিংটো এটা কোৰ্চ হিচাপে আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰচুৰ সম্ভাৱনাই দেখা দিছে। আপুনি বা মই আজি নকৰিলেও কিন্তু আমাৰ নেক্সট জেনেৰেশ্যনে নেটৱৰ্ক মাৰ্কেটিংটো পাঠ্যক্ৰমত পঢ়ি, দেখি, বুজি তেওঁলোকে ইয়াত কৰিবলৈ আগবাঢ়ি আহিব লাগিব। কিয়নো চৰকাৰেও জানে যে আমাৰ জব কমি আহিছে। ডে বাই ডে আমাৰ ৰবটে আমাৰ হাতৰ পৰা জববিলাক কাটি লৈ গৈ আছে। গতিকে নেটৱৰ্ক মাৰ্কেটিং ক্ষেত্ৰখনে একমাত্ৰ প্লেটফৰ্ম হ'ব য'ত নেকি আমাৰ নেক্সট জেনেৰেশ্যনে এটা সুন্দৰ কেৰিয়াৰ পাব পাৰিব। আৰু মহিলাসকলৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, ৱৰ্ল্ডত 70% মহিলা কিন্তু নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত আৰু তেওঁলোকে ইয়াত সুন্দৰভাৱে সফল হ'বও পাৰিছে। থেংক ইউ। আৰু লাষ্টত এটা কথাই মই কওঁ যে মোৰ এই ইউটিউব চেনেলটি সকলোৱে যাতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ জৰিয়তে মোক আশীৰ্বাদ কৰে। ধন্যবাদ।